মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো ইংৰাজী গ্ৰামাৰত থকা আৰ্টিকল বিষয়টো শিকাবলৈ গৈ আছো। আৰ্টিকল কি হয়, আৰ্টিকল কি প্ৰকাৰ, আৰ্টিকল কেনেকৈ ব্যৱহাৰ হয়, এই গোটেইসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে? চোৱা, হোৱাট ইজ আৰ্টিকল? আৰ্টিকল কি হয় সেইটো আমি প্ৰথমতে জানিম। এ এন ডি বা দা, এই তিনিটাক একেলগে আৰ্টিকল বোলে। তো আৰ্টিকল মানে কি আমি গম পালো। এ এন আৰু দা, এই তিনিটাক একেলগে আৰ্টিকল বুলি কোৱা হয়, ঠিক আছে? এতিয়া আমি জানিম আৰ্টিকল কি প্ৰকাৰ আৰু কি কি হয়, আৰ্টিকলৰ প্ৰকাৰ কেইটা আৰু সেইসমূহ কি কি, ঠিক আছে? আৰ্টিকল দুই প্ৰকাৰ। আৰ্টিকল কি প্ৰকাৰ? দুই প্ৰকাৰ। যেনে এ ডেফিনাইট আৰ্টিকল, ডেফিনাইট আৰ্টিকল আৰু ইনডেফিনাইট আৰ্টিকল। তো আৰ্টিকলৰ প্ৰকাৰ দুটা আৰু সেইসমূহ হ'ল ডেফিনাইট আৰ্টিকল আৰু ইনডেফিনাইট আৰ্টিকল, ঠিক আছে? এতিয়া আমি জানিম ডেফিনাইট আৰ্টিকল নে কি আৰু ইনডেফিনাইট আৰ্টিকলনো কি, ঠিক আছে? হোৱাট ইজ ডেফিনাইট আৰ্টিকল? ডেফিনাইট আৰ্টিকল কি হয়? চোৱা, দা বা দিক ডেফিনাইট আৰ্টিকল বোলে। দা বা দিক এইটোকে কি হয়? ডেফিনাইট আৰ্টিকল বোলে, ঠিক আছে? এতিয়া ইনডেফিনাইট আৰ্টিকল কি হয়? হোৱাট ইজ ইনডেফিনাইট আৰ্টিকল? ইনডেফিনাইট আৰ্টিকল কি হয়? এ আৰু এনক একেলগে ইনডেফিনাইট আৰ্টিকল বোলে। এ আৰু এন এই দুইটাক একেলগে ইনডেফিনাইট আৰ্টিকল বোলে। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে কি কি শিকিলা? আৰ্টিকল কি প্ৰকাৰ হয়, আৰ্টিকল কি, আৰ্টিকল প্ৰকাৰ কি আৰু সেইসমূহ কি তোমালোকে শিকিলা। ধন্যবাদ।